তো হেল্ল' ফ্ৰেণ্ডছ, আজি হ'ল 4 ডিচেম্বৰ আৰু অহাকালি আপোনালোকৰ বাবে আহি আছে অসম আৰক্ষীৰ 5,000 নতুন ভেকেঞ্চি। তো আপোনালোকে ৰেডি হৈ থাকক দৌৰিবৰ বাবে। আৰু বহুত ল'ৰাইতো ৰানিং ষ্টাৰ্ট কৰি দিছে, আৰু যিহেতু ৰানিং ষ্টাৰ্ট কৰি দিয়া নাই, আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। নতুন ভেকেঞ্চি আহি আছে অহাকালি 5 ডিচেম্বৰত। তো কি কি পোষ্ট আহে আমি চাম অহাকালি। কেইটামান ভুলৰ কাৰণে আমি এইবাৰ পিছ পৰি থাকিলোঁ, চাকৰিটো নাপালোঁ এইবাৰ। মই কি কাৰণে চাকৰি পোৱা নাই এইবাৰ, মই নেক্সট এটা ভিডিঅ'ত ক'ম মই কি কি ভুলৰ বাবে এইবাৰ চাকৰিটো মোৰ নহ'ল। এইটো ভিডিঅ'ত আলোচনা কৰিম 5,000 নতুন ভেকেঞ্চি যে আহিব, ইয়াত কি কি পোষ্ট থাকিব। প্ৰথম কথা হ'ল ইয়াত UB থাকিব, AP পোষ্ট থাকিব, আৰু SI পোষ্ট থাকিব, APRও থাকিব, কামাণ্ডো হয়তো থাকিব পাৰে। কামাণ্ডোৰ কথা মামাই যিহেতু কোৱা নাই, তথাপি থাকিব পাৰে। এইবাৰ যিহেতু কামাণ্ডো বহুত কম আছিলে। আৰু গ্ৰেড 4 চিভিল ডিফেন্সৰ পোষ্ট থাকিব পাৰে। এডভাৰটাইজতো 10টা বজাতে আহিব পাৰে, নহ'লে যদি ৰাতিপুৱা 10টা বজাত নাহে তেনেহ'লে আবেলি 3টা-4টামান বজাত আহিবই এডভাৰটাইজটো। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাওঁ কালি এডভাৰটাইজত কি কি পোষ্ট আহে আৰু কিমানখনকৈ আহে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। দেখা হ'ব নেক্সট এটা ভিডিঅ'। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।